নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক সুৰভি ব্লগলৈ। আৰু মোৰ তাৰমানে এটা প্ৰব্লেম হৈ আছে, মোবাইলটো তাৰমানে মই এতিয়া ওচৰত লৈ কিনে কথাবিলাক ক'ব লগা হৈছে। আৰু কাৰণটো হৈছে তাৰমানে কি, মোৰ মাইক নাই এতিয়া বৰ্তমান। আপোনালোকে গমেই পায় যে নতুন চেনেল, নতুন ভিডিঅ' বনাই আছোঁ, গতিকে তাৰমানে মোৰ মাইক নাই। সেইকাৰণে তাৰমানে কথাবিলাক অলপ জোৰে জোৰে ক'ব লাগে আৰু ওচৰত লৈ কিনে ক'ব লগা হৈ আছে। মাইকটো বাৰু কিনিম, 2 মাহমান যোৱাৰ পিছত মই মাইক যিখিনি লাগতিয়াল মানে বস্তু আছে সেইখিনি তাৰমানে গোটেইখিনি কিনিম। আজি তাৰমানে আপোনাক কলনীখন, আমাৰ থকা কলনীখন তাৰমানে দেখুৱাব চেষ্টা কৰি আছোঁ, আহকচোন। আৰু এটা কথা আপোনালোকে দেখা পাইছে যে তাৰমানে কি, আমাৰ কলনীখনৰ বেছিভাগ তাৰমানে ঘৰবিলাক তাৰমানে টিঙৰ। আপোনালোকে ভাবিব পাৰে টিঙৰ, বেছিভাগ ঘৰে টিঙৰ, কিহৰ কাৰণে টিঙৰ সেইটো কথা ভাবিব পাৰে। তাৰমানে কথাটো হৈছে কি, আমাৰ বাৰিষা দিনত আমাৰ ইয়াতে পানী হয়। ব্ৰহ্মপুত্ৰ নদীখন কাষতে আছে আৰু শৰাইঘাট ব্ৰিজ, ব্ৰহ্মপুত্ৰ নদী সেইবিলাক তাৰমানে কাষতে আছে। সেইকাৰণে তাৰমানে কি হয়, কলনীখনত তাৰমানে বাৰিষা দিনত তাৰমানে বহুত পানী হৈ যায়। এনেকুৱা নাৱত উঠিব লগা সেনেকুৱা পানী নহয়, কিন্তু মানে অলপ চলপ তাৰমানে ভৰিত তাৰমানে লাগা কৰি পানীখিনি হয় আৰু সেইটোৰ কাৰণে অলপ অসুবিধা হয়। তৰ্জা বেৰাৰ ঘৰ যদি বনোৱা হয় তেতিয়া তাৰমানে কি হয়, বেৰাবিলাক পচি যায়। আৰু কিন্তু এতিয়া টিঙৰ ঘৰ হ'লে তাৰমানে কি হয়, সুবিধা হয়। তাৰমানে ইমান এটা মানে হেৰি নহয় আৰু মানে ক্ষতি কৰিব নোৱাৰে। অৱশ্যে এটা কথা, তাৰমানে আমাৰ এই ঠাইখিনিত বহুতখিনি সুবিধা আছে। আমি যেতিয়া তাৰমানে ক'ৰবাত যাব লগা হয়, দীৰ্ঘেশ্বৰী মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ, অশ্লকান্ত, এইবিলাক তাৰমানে মন্দিৰত যাব লগা হ'লে তাৰমানে আমি কি হয়, জেগাতে তাৰমানে অলপমান ৰাস্তাটো দেখুৱাই দিছোঁ আপোনালোক, অলপমান আগুৱাই গৈয়ে তাৰমানে আমি গাড়ীত উঠিব পাৰোঁ আৰু সেইবিলাক ঠাইত আমি যাব পাৰোঁ। আৰু যদি এই চাইডে তাৰমানে ক'ব গ'লে, যদি আমি এই চাইডে যদি জালুকবাৰী বা আমি হেৰিত যাব বিচাৰোঁ, আদাবাৰী, মালিগাঁও, এইবিলাক ঠাইত যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়, গাড়ীত উঠি ঘপককৈ আমি যাই পাওঁ। কিন্তু তাৰমানে এতিয়া কথাটো হৈছে কি, অসুবিধাখিনি সেইখিনিয়ে আপোনালোকক যিখিনি ক'লোঁ সেইখিনিয়ে আমাৰ অসুবিধা। তাৰপিছতে আৰু ৰাস্তাৰ কাষতে ঘৰ হোৱাৰ কাৰণে তাৰমানে এতিয়া ধূলি বালি অলপ বেছি দেখাই পাইছে আপোনালোকে। গছ গছনিবিলাক একদম পাতবিলাক চাওকচোন আপোনালোকে কেনেধৰণে তাৰমানে ধূলি বালি লাগি আছে। ৰাস্তাৰ কাষত ঘৰ হোৱাৰ কাৰণে তাৰমানে গছবিলাক একদম মানে ধূলি হৈ থাকে আৰু ঘৰ দুৱাৰ বেৰা চেৰা অৱস্থা নোহোৱা হৈ থাকে। এতিয়া তাৰমানে কি হয়, ধূলি বালি হৈ থাকিলে তাৰমানে আমাৰ ঘৰবিলাকত তৰ্জা বেৰা ঘৰ হোৱা হ'লে তাৰমানে আমাৰ গোটেই ধূলি বালিখিনি সোমাই গ'লে হয়। কিন্তু এতিয়া টিঙৰ বেৰা হোৱাৰ কাৰণে তাৰমানে ইমান এটা ধূলি বালি সোমাব নাপায়, কমকৈ সোমাই যদিও তাৰমানে অলপমান কমকৈ সোমায়। সেইটোৰ কাৰণে আমাৰ সুবিধা, সেইকাৰণে আমি টিঙৰ বেৰা লগাওঁ। আৰু আপোনালোকক ক'ব পাহৰি গৈছোঁ, তাৰমানে এইখিনি জেগাখিনিৰ নাম হৈছে তাৰমানে উত্তৰ গুৱাহাটী আমিনগাঁও। তেতিয়া তাৰমানে মই ক'ব পাহৰি গৈছোঁ। আৰু ইয়াতে তাৰমানে ইণ্ডাষ্ট্ৰী বহুত আছে, ওচৰতে ইণ্ডাষ্ট্ৰী বহুতখিনি থকাৰ কাৰণে তাৰমানে মানুহবিলাকৰ অলপ সুবিধা হয়। তাৰমানে আমাৰ ইয়াৰে লোকেল মানুহ বা বহুত দূৰৰ পৰা মানুহ আহি আপাৰ আছাম, তাৰপিছতে গুৱাহাটী, বৰপেটা, তাৰপিছত নলবাৰী, সেনেকৈ বহুত জেগাৰ পৰা তাৰমানে মানুহবিলাক আহি কিনে ইয়াতে তাৰমানে কোম্পানীবিলাকত কাম কৰে আৰু কাম কৰি তেওঁলোকে তাৰমানে জীৱিকা কৰিব পাৰে আৰু ভাড়া থাকি কিনে তেওঁলোকে কাম বন কৰি ইয়াতে চলি থাকে। গতিকে মই আজি আপোনালোকক কলনীখনৰ বিষয়ে কিছু কথা ক'লোঁ আৰু সুবিধা অসুবিধাখিনিৰ কথা, তাৰমানে কেনেকৈ কি কৰি আমি থাকোঁ। তাৰমানে কথাটো হৈছে কি, পানীৰ কথা যে কৈছোঁ, বাৰিষাত পানী হয়, তাৰমানে ব্ৰহ্মপুত্ৰ নদীখন বাঢ়ি যায়। এতিয়া খৰালি দিনত বাকী চব ঠিকে আছে, গোটেইখিনি তাৰমানে জেগাখিনি তাৰমানে শুকানো হৈয়ে আছে এতিয়া। কিন্তু বাৰিষাৰ দিনত কি হয়, ব্ৰহ্মপুত্ৰ নদী বাঢ়ি গ'লে তাৰমানে পানী আমাৰ কলনীত তাৰমানে অলপমান ডিষ্টাৰ্ব দিয়ে, পানী বাঢ়ি আহে। সেইটোৰ কাৰণে তাৰমানে আমি কি হয়, চলিব অলপমান অসুবিধা হয় এইখিনি সময়ত। সেইখিনি কথাকে আপোনালোকক তাৰমানে বুজাব চেষ্টা কৰিছিলোঁ। আৰু বাকী সুবিধাখিনিৰ কথাই ক'লোৱে মই, যে ৰাস্তাটো ওচৰতে, আমি মেডিকেল, কলেজ, স্কুল, মন্দিৰ য'তে যাব লগা হয়, আমি তাৰমানে ৰাস্তাটোৰ পৰা অলপমান, ঘৰটোৰ পৰা অলপমান ওলাই গ'লে তাৰমানে ৰাস্তাটো আমি পাওঁ আৰু গাড়ী পটককৈ পাওঁ। 108 মাতিব লগা হ'লে, যিকোনো তাৰমানে অসুবিধা হ'লে তাৰমানে গাড়ীবিলাক পটকৈ আহি পায় আৰু আমিও পটকৈ ওলাই যাব পাৰোঁ। সেইখিনিয়ে সুবিধা লাগে মানুহক, হয়নে নহয়? পটকৈ ক'ৰবাত ওলাই যাব পাৰা, সেইখিনি সুবিধাটোৱে মেইন সুবিধা হয়। আৰু সেইখিনি সুবিধা আমাৰ বাৰু আছে, কিন্তু তাৰমানে অসুবিধাখিনিৰ কথাও ক'লোঁ আপোনালোকক, সুবিধাখিনিৰ কথা ক'লোঁ। গোটেইখিনি আপোনালোকে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু
কেনেকৈ তাৰমানে আপোনালোকে মোক আগুৱাই লৈ যাব পাৰে সেইটো তাৰমানে আপোনালোকে চেষ্টা কৰে নে নকৰে মই গম নাপাওঁ বাৰু, কিন্তু আপোনালোকে যদি মোক আগুৱাই লৈ যাই থাকে সেনেকৈ তাৰমানে মই কলনীখন অকল দেখাইছোঁ সেইটো নহয়, মই বেলেগ বেলেগ ঠাই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, ক'ৰবাত যাম আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'বিলাক আগলৈ। আৰু কলনীখনৰ ৰাতিৰ দৃশ্যটো আপোনালোকক মই দেখুৱাই দিছোঁ, এনেধৰণৰ হয়। আৰু এই ঘৰৰ ওপৰেদি দেখিছেনে দুটামান যে বগা কৰি লাইট জ্বলি আছে, তাতে অলপ লাইট দেখা পাই চাবচোন, গাড়ীবিলাক অহা যোৱা কৰি আছে, তাতে মানে অলপ আগত শৰাইঘাট ব্ৰিজ আছে। তো এতিয়া ৰাতি হ'ল 8:30 বাজিল আৰু হাজবেণ্ডো আহি পালে কামৰ পৰা, ভাত পানী বাৰু হৈ গৈছে মোৰ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বাই বাই।